জনপ্ৰিয় ডিগবৈ সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ সুৰেন ফুকন ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হোৱাৰ কাৰণে মাননীয় মন্ত্ৰী মহোদয়ক আমি ডিগবৈ সমষ্টি অসমৰ সৰ্বস্তৰৰ সৰ্বাংগীন কল্যাণ আৰু বিকাশ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন এনডিএ চৰকাৰৰ প্ৰথম আৰু প্ৰাথমিক চৰ্ত আৰু সেইকাৰণে আমাৰ চৰকাৰে প্ৰশাসনীয় সংস্কাৰৰ জৰিয়তে একোখন ডিষ্ট্ৰিক্ট জিলা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতে পৰ্যায়ক্ৰমে এই সমজিলাসমূহ ইতিমধ্যে গঠনৰ দিশে আগবাঢ়িছে আৰু আমাৰ ডিগবৈ বিধানসভা সমষ্টিক লৈও এটা সমজিলা ইয়াতে ঘোষণা কৰা হ'ল আৰু তাৰ কাম কাজ চলি আছে। সমজিলাৰ পৰিসীমাৰ ভিতৰত যাতে সকলো বিভাগৰ কাৰ্যালয়সমূহ স্থাপন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেই সিদ্ধান্তৰ ভিত্তিতে ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁওসমূহৰ উন্নয়নৰ বাবে ডিগবৈতে এটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় স্থাপনৰ সিদ্ধান্ত মৰ্মে আজি এটা নতুন ভৱন খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় হিচাপে আনুষ্ঠানিকভাৱে আজি উদ্বোধন কৰা হৈছে। মাননীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াৰ বিশেষ তৎপৰতাৰে এই অঞ্চলটোৰ সৰ্বাংগীন বিকাশৰ মূল কেন্দ্ৰ হিচাপে পৰিগণিত হ'বলগীয়া এই কাৰ্যালয়ে মই ভাবোঁ যে ডিগবৈ অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষাবিলাক বাস্তৱায়িত কৰিবৰ কাৰণে সক্ষম হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যেই অসমৰ 126টা সমষ্টি বিশেষকৈ গ্ৰাম্য অঞ্চলক অধিক অগ্ৰাধিকাৰ দিছে, উন্নয়নৰ কাৰণে অধিক অগ্ৰাধিকাৰ দিছে। সেইকাৰণে আজি কিছু মাহৰ পূৰ্বেই সমজিলা ঘোষণা কৰিছিলে। তাৰ ফলশ্ৰুতিতেই ডিগবৈ সমষ্টিটোৰ 13খন গাঁও পঞ্চায়ত, এখন পৌৰসভাৰে গঠিত 1,50,000 ভোটাৰ আছে। ইয়াৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমাৰ নিজস্ব এটা ইয়াত ব্লক ডেভেলপমেণ্ট অফিচ নাছিলে। আমি সাবজান ব্লকত যাবলগীয়া হৈছিলে। সাবজান ব্লকৰ 16খন পঞ্চায়ত আছে। 16খন পঞ্চায়তৰ ভিতৰত আমাৰ 8খন বুন্দুৱা সমষ্টিৰ অন্তৰ্গত। আৰু এটা আছিলে আমি মাৰ্ঘেটত যাবলগীয়া। মাৰ্ঘেটত আমি 3খন পঞ্চায়ত তালৈ যাবলগীয়া হৈছিলে। নিজস্ব ডিগবৈ সমষ্টিৰ ব্লক এটাও নাছিলে। গতিকে ডিগবৈ সমষ্টিটোৰ একেবাৰে কেন্দ্ৰস্থল মাজমজিয়াত ইতিমধ্যেই আমি সুন্দৰকৈ নতুনকৈ নিৰ্মাণ কৰিলোঁ চৰকাৰৰ সহযোগিতাত আৰু আমাৰ কিছু বন্ধু বান্ধৱৰ সহযোগিতাত। গতিকে আজি তাৰে আনুষ্ঠানিকভাৱে ৰাইজৰ কাৰণে এই মুকলি কৰিলে আৰু এই মুকলি অনুষ্ঠানটোত আমাৰ জনপ্ৰিয় কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই ইতিমধ্যে ইয়াত মুকলি কৰিলে। আমি আশা ৰাখিছোঁ যে গ্ৰাম্য অঞ্চলৰ উত্তৰণৰ কাৰণে বহুতখিনি কাম কৰিবলৈ আছে। গতিকে এই 13খন গাঁও পঞ্চায়তৰ যিসকল জনসাধাৰণ আছে তেওঁলোকৰ কাৰণে একেবাৰে ঘৰ কাষতে তেওঁলোকে খোজকাঢ়ি বা চাইকেলে আহি তেওঁলোকৰ যিখিনি আনুষ্ঠানিক কাম কাজ ইয়াতে সমাপ্ত কৰিব। ইয়াৰ পৰৱৰ্তী সময়তো নিশ্চয় আপোনালোকে জানে আমাৰ যিটো চক্ৰ বিষয়াৰ কাৰ্যালয় বা আমাৰ উপায়ুক্ত যিটো কাৰ্যালয় আমাৰ সমীপতে হ'ব পাণবাৰীতে। গতিকে তিনিওটা অফিচ পৰৱৰ্তী সময়ত স্থায়ীকৈ একেটা 20 বিঘা বাউণ্ডাৰীৰ ভিতৰতে হ'ব। গতিকে এই সমষ্টিটোৰ প্ৰতিগৰাকী আমাৰ যিখিনি জনসাধাৰণ আছে প্ৰতিগৰাকী জনসাধাৰণৰ কাৰণে খুব সুবিধা হ'ব আৰু অহা দিনবিলাকত ডিগবৈ সমষ্টিটো অসমৰ বিভিন্ন সমষ্টিৰ লগতে ফেৰ মাৰিব পৰা এটা ব্যৱস্থা হ'ল। গতিকে তাৰ কাৰণে বিশেষকৈ ডিগবৈ জনসাধাৰণক মই ধন্যবাদ দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। অসম চৰকাৰৰ প্ৰত্যেকগৰাকী আমাৰ বিষয়া কৰ্মচাৰী বা আমাৰ যিসকল মন্ত্ৰী আছে তেওঁলোকক ধন্যবাদ দিছোঁ। তেখেতসকলৰ সহযোগিতাৰ কাৰণে, ৰাইজৰ সহযোগিতাৰ কাৰণে, আমাৰ সাংবাদিক বন্ধুসকলৰ সহযোগিতাৰ কাৰণে খুব এটা সুন্দৰ আপোনালোকৰ আচলতে দিহা পৰামৰ্শ আপোনালোকৰ প্ৰেৰণাৰ কাৰণে আজি ইমান সুন্দৰ এটা কাৰ্যালয় নিৰ্মাণ কৰিলোঁ। তাৰ কাৰণে অহা দিনবিলাকত খুব সুন্দৰভাৱে খুব স্বচ্ছতাৰে এই কাৰ্যালয়টো চলিব মই আশা ৰাখিছোঁ। আৰু একদম নিখুঁতভাৱে আপোনালোকে নিশ্চয় দেখিছে ইমান পৰিষ্কাৰকৈ ইমান সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে যাতে ইয়াৰ যিটো পৰিষ্কাৰ পৰিচ্ছন্ন যাতে অক্ষুণ্ণ থাকে তাৰ কাৰণে মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে কৈছোঁ। আৰু খুব নিকাভাৱে এই খণ্ড উন্নয়ন কাৰ্যালয়ৰ পৰা কাম হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।